যোৱা কিছুদিন ধৰি ৰাহুল গান্ধীৰ চৰ্চা মানে নিউজততো অলপ কম চম হয়, আমাৰ মাজতেই বেছি হৈ আছে। আমাৰ এজন কলিগে জাষ্ট ক'লে ৰাহুল গান্ধী এৰেষ্ট হ'ব লাগে। মই সুধিলোঁ কিয়? তেওঁ ক'লে যে এওঁলোক টাইচিছৰ লগত বিদেশী সংগঠনৰ লগত জড়িত। কৈছে ইহঁতক মাৰি পেলাব লাগিছিল গোটেইখিনিক, মুছলিমৰ বংশধৰ। মই ক'লোঁ আপোনাক কোনে ক'লে মুছলিমৰ বংশধৰ? আইচিছৰ লগত সম্বন্ধ আছে যদি সেইটো ইনভেষ্টিগেটিং এজেঞ্চিয়ে কৰিব। ৰাহুল গান্ধী মুছলিমৰ বংশধৰ বুলি কোনে ক'লে? কৈছে ফিৰোজ গান্ধী ককাক ফিৰোজ গান্ধী আছিল নহয়। মই বোলো ফিৰোজ গান্ধীটো আপোনাৰ পাৰ্চী লোক আছিলে আৰু তেওঁতো পিছত হিন্দু ধৰ্মই গ্ৰহণ কৰিছিলে, গতিকে ইও মুছলিম ক'ৰ পৰা হ'ল? একচুৱেলি মানে হিন্দুত্ব আমাৰ মানুহৰ মগজুত এনেকৈ সোমাইছে, অন্ধভক্ত বুলি কয় হিন্দী ভাষাত, আৰু গুডি মিডিয়াৰ যোনটো কয় ৰবিশ কুমাৰৰ ভাষাত গুডি মিডিয়াৰ সৃষ্টি হ'ল এইবোৰ। একচুৱেলি কি তেওঁতো কলিগজন বহুত উচ্চ শিক্ষিত, তেওঁৰো ডিগ্ৰী মোৰ সমানেই কোৱালিফিকেশ্যন, মোতকৈ অলপ বয়সত বেছি। তেওঁ বেলেগ কথা, তেওঁ ব্ৰাহ্মণ। তেওঁৰ চিন্তাধাৰা মই আজি চালোঁ, ৰাহুল গান্ধী বোলে মুছলিম। মই শুনিলোঁ আচৰিত লাগিলে। এজন শিক্ষিত মানুহৰ কোনো ৰিচাৰ্চ নকৰাকৈ যিকোনো মুখেৰে যি আহে তাকে কৈ দিয়ে। ৰাহুল গান্ধী মুছলিমেই আছে, বা মুছলিম হ'লেই কি তাক মাৰি পেলাব লাগিব? তেনেকুৱা ক'ত আছে লিখা? সংবিধানতো তেনেকুৱা একোৱেই নাই। আচলতে 2014 চনৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতি ইমান বিদ্যুতৰ গতিত পৰিৱৰ্তন হৈছে। বহুত নাবুদ নাস্তিক ঘটনা হৈ আছে, যোনবোৰ হ'ব নালাগে, যোনবোৰ ক'ব নালাগে সেইবোৰ কৈ আছে, যোনবোৰ হ'ব নালাগিছিল সেইবোৰ হৈ আছে। সেইবোৰতো শিক্ষিত অশিক্ষিত মানুহৰ কৰা নাই, সৰু মানুহে ৰাজনীতি কৰা মানুহে ক'ব, ৰাজনৈতিক দলৰ বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ মানুহ থাকে, তেওঁলোকৰ সমৰ্থকসকলে বিভিন্ন ধৰণৰ কথা কৈ থাকে। কিন্তু আমাৰ নিচিনা শিক্ষিত সমাজতো যদি তেনেকুৱা মনোভাৱ থাকে যে কোনোবা মুছলিম হ'ল বুলি মাৰি পেলাব লাগে। একচুৱেলি কলিগজনে ৰাহুল গান্ধীৰ বিষয়ে একোৱেই নাজানে। তেওঁৰ ব্ৰেইনত এটা বস্তুৱে সোমাইছে, ৰাহুল গান্ধীৰ ককাক ফিৰোজ গান্ধী মুছলিমৰ নাম হয়, গতিকে ফিৰোজ গান্ধী মুছলিম, ফিৰোজ শব্দটো মুছলিমৰ হয়, গতিকে ফিৰোজ গান্ধীও চাগে মুছলিম আছিলে। একচুৱেলি তেওঁ পাৰ্চী লোক আছিলে। কি ক'ম আৰু, বেয়া লাগে কিছুমান বস্তু চাই। অলপ গালি দিলোঁ মানুহজনক, যিকোনো কথা বুজি শুনি নুশুনি নক'ব, বুজি শুনি ল'ব। কোৱাৰ আগতে ৰাহুল গান্ধীয়ে কি কৰিছে নকৰিছে সেইটো ইনভেষ্টিগেশ্যনত ওলাব। কিন্তু আপুনি আৰু মই কেনেকৈ ক'ম তাক মুছলিম মাৰি পেলাব লাগে বুলি? জীয়াই থকাৰ অধিকাৰটো সকলোৰে আছে, সংবিধানে দিছে, ঘৰৰ পৰা কলাইছে আকৌ। ভাৰতৰ বৈশিষ্ট্য হ'ল ভিন্নতাৰ মাজত একতা, সংবিধানেও দিছে আৰু সৰুৰ পৰা চাই আহিছোঁ। বিভিন্ন জাতি জনজাতি গোষ্ঠী সম্প্ৰদায় ধৰ্মৰ মানুহ ভাৰতবৰ্ষত আছে। আজিলৈকে 14 চনৰ আগলৈকে তেনেকৈ অপেন ক'তো শুনা নাছিলোঁ যে কোনোবা নেতাক গুলিয়াই মাৰিব লাগে, কোনোবা নেতাৰ পৰিয়াল ধ্বংস কৰিব লাগে। একচুৱেলি 2014 চনৰ পিছৰ পৰাই নাবুদ নাচৰুদ ঘটনাবোৰ হৈ আছে। বেয়া লাগে কেতিয়াবা ভাৰতীয় হিচাপে। কোনোবা হিন্দু হ'ব পাৰে, কোনোবা মুছলিম হ'ব পাৰে, সেইটো তেওঁৰ ব্যক্তিগত। কোনোবাই মুছলিম ধৰ্ম পালন কৰিছে, কোনোবাই হিন্দু ধৰ্ম, কোনোবাই খ্ৰীষ্টিয়ান, নিজৰ চইচ। সংবিধানেও দিছে এইটো ধৰ্মৰ অধিকাৰ।